নলবাৰী জিলা মইনা পাৰিজাত সমিতি উদ্যোগত গান্ধী জয়ন্তী দিৱস উদযাপন। সদৌ অসম মইনা পাৰিজাতৰ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে নলবাৰী জিলা সমিতি উদ্যোগত আৰু বালামুকুচি মইনা পাৰিজাত সমিতিৰ সহযোগিতাত 916 নং বালামুকুচি প্ৰাথমিক বিদ্যালয়ত জিলা ভিত্তিক গান্ধী জয়ন্তী দিৱস উদযাপন কৰে। গান্ধী জয়ন্তী দিৱস উদযাপন উপলক্ষে মইনা পাৰিজাত সমিতিত চিত্ৰাংকন প্ৰতিযোগিতা, মহাত্মা গান্ধীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই অনুষ্ঠানভাগী আদৰে মইনা পাৰিজাতৰ বালামুকুচি সমিতিৰ সম্পাদক দীপক কুমাৰ বৈশ্য। ৰাতিপুৱা মইনা পাৰিজাতত পতাকা উত্তোলন কৰে ধৃতিস্মিতা বৈশ্যই। মহাত্মা গান্ধীৰ ছবিত বন্তি প্ৰজ্বলন কৰে জিতেন শৰ্মা। প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী ধীৰেন বৰ্মনে। শেষত মইনা পাৰিজাত নলবাৰী জিলা সমিতিৰ সভাপতি প্ৰমোদ তালুকদাৰৰ সভাপতিত্বত বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে নলবাৰী জিলা সমিতিৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী, কাৰ্যকাৰী সভাপতি ভদ্ৰকান্ত দাস, স্কুলৰ প্ৰধান শিক্ষক সুনীল শীল। ইয়াৰ উপৰিও নলবাৰী জিলা মইনা পাৰিজাত সমিতিৰ সদস্যৰ লগতে বালামুকুচি মইনা পাৰিজাত সমিতিৰ সদস্য আৰু স্কুলখনৰ ছাত্ৰ ছাত্ৰী অভিভাৱকসকল উপস্থিত থাকে। তেতিয়াহ'লে শিশুসকলৰ বিকাশৰ লগতে আমাৰ অঞ্চলটো বা আমাৰ ঠাইখনৰ বিকাশ হ'ব। মই প্ৰেৰণামূলক কথা হিচাপত এটা কথাই কওঁ, মই ইতিমধ্যে গান্ধী জয়ন্তী বা অন্যান্য প্ৰসংগত বিভিন্নজনে বিভিন্ন কথা কৈছে। মই আমাৰ শিশুসকলৰ কাৰণে আজি মহামানৱ মহাত্মা গান্ধীৰ পবিত্ৰ স্মৃতিত ভাৰত চৰকাৰে পতা গান্ধী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি সদৌ অসম মইনা পাৰিজাতৰ আহ্বানত নলবাৰী মইনা পাৰিজাতৰ সৌজন্যত আৰু বালামুকুচি শাখা মইনা পাৰিজাত তথা 6-916 নম্বৰ বালামুকুচি প্ৰাথমিক বিদ্যালয়ৰ সহযোগত আনুষ্ঠানিকভাৱে সদৌ অসম মইনা পাৰিজাতৰ হীৰক জয়ন্তী বৰ্ষ ৭৭ বছৰত ভৰি দিছে আৰু সেইটো হীৰক জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে আৰু হীৰক জয়ন্তী বৰ্ষৰ স্মৃতি ৰক্ষাতে তথা সেই মহামানৱ ব্যক্তিজনৰ প্ৰতি স্মৃতি ৰক্ষাতে গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি গান্ধী জয়ন্তী উৎসৱ পালন কৰাৰ নিৰ্দেশনা আহিছে। আৰু সেইটো আমি নলবাৰী জিলা বালামুকুচি শাখা মইনা পাৰিজাত 916 নম্বৰ বালামুকুচি প্ৰাথমিক বিদ্যালয় আৰু সদৌ অসম মইনা পাৰিজাতৰ সৌজন্যত আনুষ্ঠানিকভাৱে এই বৃহত্তৰ অঞ্চলৰ ৰাইজক সহযোগত ইয়াত বালামুকুচি প্ৰাংগণত আৰু গুৰুজনৰ পবিত্ৰ পীঠৰ ওচৰত এই পবিত্ৰ ভূমিত আমি লগ লাগিছো। এই উৎসৱৰ দুটাই প্ৰধান লক্ষ্য, দেশৰ তথা জাতিৰ যেটা সভ্যতাৰ ভৱিষ্যত এই শিশুসকলক সাৰ্বজনীন বিকাশৰ স্বাৰ্থত সদৌ অসম মইনা পাৰিজাতে আজি ৭৫ বছৰে যি কাম কৰি আহিছে আৰু এই মহামানৱ মহাত্মা গান্ধীৰ সেই জাতিৰ পিতাগৰাকীৰ প্ৰতি পবিত্ৰ স্মৃতিত শ্ৰদ্ধা জনাই এই শিশুসকলক সেই মহান আদৰ্শত গতি কৰাৰ স্বাৰ্থতে সামূহিকভাৱে যৌথভাৱে ৰাইজৰ সহযোগত মইনা পাৰিজাতৰ সহযোগত আৰু উদ্যোক্তাসকলৰ সহযোগত এই মহৎ উদ্দেশ্য আগত ৰাখি এই মহৎ অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে। আৰু সেয়েহে দিনজোৰা কাৰ্যসূচীৰে ৰাতিপুৱাৰ পৰা সদৌ অসম মইনা পাৰিজাতৰ হীৰক জয়ন্তী বৰ্ষৰ পতাকা উত্তোলনেৰে আৰম্ভ কৰি মহামানৱ সেই ব্যক্তিগৰাকীৰ প্ৰতি বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনাই আৰু শিশুসকলৰ সন্ধানশীল বিকাশৰ ক্ষেত্ৰত চিত্ৰাংকন, মানসিক বিকাশ আৰু গান্ধীজনৰ কৰ্মৰাজিৰ পবিত্ৰ স্মৃতিক লক্ষ্য কৰি মহিলাসকলৰ মাজত ভাষণ প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে। ইতিমধ্যে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সমাজকৰ্মী আদৰ্শ শিক্ষক জিতেন শৰ্মাদেৱে আমাৰ বন্তি প্ৰজ্বলন কৰি মহামানৱ ব্যক্তিগৰাকীৰ পবিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি গৈছে। আৰু
আনুষ্ঠানিকভাৱে এই অঞ্চলৰ বিশেষ সাংস্কৃতিক কৰ্মী ধীৰেন কুন্দ্ৰ কুমাৰ বৰ্মনদেৱে এই প্ৰতিযোগিতাৰ শুভ আৰম্ভণি কৰি গৈছে আৰু এতিয়ালৈ চিত্ৰাংকন প্ৰতিযোগিতা আৰু ভাগন প্ৰতিযোগিতা সফল সামৰণি পৰিছে। খন্তেক পিছতে শিশুসকলৰ মাজত আমি বঁটা বিতৰণ কৰিম, যদিও যিখিনি শিশুৱে বিভিন্ন পুৰস্কাৰ পাওক বা নাপাওক আৰু তাৰে কামনাৰে আজি মহৎ প্ৰচেষ্টাৰে নলবাৰীৰ পৰা মনোজ ডেকা ৰিপৰ্ট ইত্যাদি A to Z।